যে ৰিহাখন কনকলতা বৰাই নিজে বৈছিল এতিয়া এইটো যতনৰ কাৰণে কনকলতা বৰাই এইটো ব্যৱহাৰ কৰিছিল ইয়াত পানী খাইছিল তেওঁ গাখীৰ খাইছিল আৰু এতিয়া যিমানবিলাক সাগৰত মানে যুদ্ধৰ যিখিনি মানে টেকনিকেল বা যিখিনি গুপুত কনকলতা বৰুৱাৰ জাহাজখনেই মানে গোটেইখিনি নিয়ন্ত্ৰণ কৰি আছে এতিয়া মই হম কনকলতা প্ৰাণ বলি দিও উদ্ধাৰি আনিম দেশৰ স্বাধীনতা মই হম কনকলতা আপোনালোকে এই কবিতা ফাকি শুনিছেনে যদি শুনিছে কমেণ্ট এটা কৰিব আৰু আমাৰ স্বাধীনতা সংগ্ৰামৰ মহিলা শ্বহীদ কনকলতা বৰুৱা ঘৰতে আহিছো পাছফালে দেখিছে আৰু কি আছে ইয়াত কি সমল আছে দেখুৱাব পৰা আপোনালোকক তাকে দেখুৱাবলৈ যত্ন কৰিম আৰু এনেবোৰ ভিডিঅ'হে শ্বেয়াৰ হ'ব লাগে সামাজিক মাধ্যমত এটা খুবেই পজিটিভ ভিডিঅ' য'ত আপোনালোকে প্ৰথম আহি এইপিনে দেখিব ইয়াতো লিখা আছে শ্বহীদ কনকলতা কুটিৰ বৰঙাবাৰী শোণিতপুৰ অসম লিখা আছে বিশ্বনাথ জিলাৰে গহপুৰৰে ভাইটি অসীমক লগ পালোঁ তথা অমৰজ্যোতি নাথক লগ পালোঁ দুয়ো আহিলে লগ পালোঁ ইমান ধুনীয়া মই যে ইয়ালৈ আহিছোঁ মই একদম লগে এৰি দিয়া নাই মোৰ খুব ভাল লাগিছে আহক আমি এতিয়া ঘৰৰ ভিতৰলৈ সোমাই যাওঁ আৰু তেখেতৰ এইখনে একমাত্ৰ ছবি বুলি ক'ব লাগিব যিখন আমি কিতাপে পত্ৰই বিভিন্ন মাধ্যমত দেখা পাওঁ আৰু তেখেতে হ'ল অভিজিত বৰুৱা দা নমস্কাৰ জনাইছোঁ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আপোনাক তেখেত হ'ল ভতিজাক আৰু কনকলতা বৰুৱা আছিল তেখেতৰ জেঠাইক কেনেকুৱা অনুভৱ হয় আপুনি যে এগৰাকী শ্বহীদৰ ভতিজাক হিচাপে কেনেকুৱা গৌৰৱেৰে বুকুখন ভৰি পৰে আপোনাৰ সঁচাই মই যিহেতু কনকলতা বৰুৱাৰ ভতিজা হিচাপে যথেষ্ট গৌৰৱ অনুভৱ কৰোঁ যেহেতু 1924 চনৰ 22 ডিচেম্বৰ এই গৃহতে স্বৰ্গীয় কৃষ্ণকান্ত বৰুৱা আৰু মাতৃ কৰ্ণেশ্বৰী বৰুৱাৰ উৰসত কনকলতা বৰুৱা কনকা নামেৰে জন্ম পাইছিল পিছত কনকলতা হ'ল তেওঁৰ নামটো আৰু 1942 চনৰ 20 ছেপ্টেম্বৰ সেই দিনটো অসমৰ ৰাইজে জানে গহপুৰত আৰু সেই 20 ছেপ্টেম্বৰ দিনটোত গহপুৰ থানাত এই গৃহৰ পৰাই গহপুৰৰ মৃত্যু বাহিনী সেনা বাহিনীত প্ৰথম শাৰীতে জাতীয় পতাকা লৈ নেতৃত্ব লৈ পেলাই গহপুৰ থানা অভিমুখে আগবাঢ়িছিল আৰু পিছফালে আছিল মুকুন্দ কাকতি আৰু লগে লগে গহপুৰ থানাৰ সেইখিনি সময়ৰ কাহিনীটো সকলোৱে জানে আৰু তেওঁ শ্বহীদ হৈছিল এইটো ঘৰৰ পৰাই এই গৃহৰ পৰাই মূল ঠাই এইডোখৰে একদম সম্পূৰ্ণ এইডোখৰে জন্মভেটি যিহেতু কনকলতা বৰুৱাই সেই সময়ৰ মাকে গম পোৱা নাছিল আৰু কনকলতা বৰুৱাৰ ককাই দেউতাকে গম পোৱা নাছিল আৰু কনকলতা বৰুৱাৰ যোৱাৰ কথাটো কনকলতা বৰুৱাৰ মাক যিহেতু সৰুতে ঢুকাইছিল কনকলতা বৰুৱাৰ দেউতাকো ঢুকাইছিল ককাই দেউতাকৰ তত্ত্বাৱধানতে কনকলতা বৰুৱাই যিহেতু মানে আগবাঢ়িছিল আৰু কনকলতা বৰুৱাৰ ককাই দেউতাকে গম নোপোৱাকৈ ওচৰতে ভুগিলা বৰা বুলি এগৰাকী বান্ধৱী আছিল তেওঁৰ গৃহত তেওঁ মানে গুপুতভাৱে অলপ কাপোৰ ভৰাই লৈ গৈছিল বেগটোত তাতে কাপোৰ ড্ৰেছ মানে অলপ কাপোৰ সলাই নতুন কাপোৰ পিন্ধি তেওঁ সেই গহপুৰ থানাৰ মৃত্যু বাহিনী সেনা বাহিনীৰ নেতৃত্ব প্ৰথম শাৰীতে লৈ আগবাঢ়িছিল তো ইমান ফুলকুমলীয়া এটা বয়সত সেই যে সংগ্ৰামী সত্তা দেশলৈ যে ইমান প্ৰেম সেইটো কেনেকৈ আহিল তেওঁলৈ হয় ঠিক কনকলতা বৰুৱাৰ সেই সময়ৰ কথা যেতিয়া কনকলতা বৰুৱাৰ এই গৃহতে কনকলতা বৰুৱাৰ মোমায়েক এগৰাকী আছিল সেই মোমায়েকজনৰ লগতে বিভিন্ন ধৰণৰ আশে পাশে যিবিলাক ভলণ্টিয়াৰ সেনা বাহিনী ব্ৰিটিছৰ বিৰুদ্ধে গুপুত মানে কিছুমান শিবিৰ ইয়াত গঠন হৈছিল সেই সময়ৰ কথা তাৰমানে মিটিং হয় 1942 যেতিয়া 9 আগষ্টত ভাৰতীয় আন্দোলনৰ যেতিয়া প্ৰস্তাৱ হ'ল মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত আৰু গোটেই ভাৰতবৰ্ষৰ লগতে অসমতো সেই সময়ৰ মানে দেশপ্ৰেমৰ জোৱাৰ উঠিছিল আৰু লগতে আমাৰ এই গহপুৰ অঞ্চলৰ বৰঙাবাৰীত দেশপ্ৰেমৰ বাবে এটা মানে মানুহ ওলাই আহিছিল যে ব্ৰিটিছৰ বিৰুদ্ধে আমি এটা আন্দোলন কৰিব লাগে আৰু গহপুৰ থানাত গৈ পেলাই ইউনিয়ন জেক নামাই আমি ৰাষ্ট্ৰীয় সদিক জতৰ পতাকা সদিক ৰাষ্ট্ৰীয় পতাকা আমি উত্তোলন কৰিব লাগে যেতিয়া জতৰ আছিল তেতিয়া আৰু সেই সময় মোমায়েকে আৰু কনকলতা বৰুৱাৰ মোমায়েক আৰু লগত যিখিনি মানে তেওঁৰ লগৰীয়া ইয়াত আহি পেলাই গুপুতভাৱে মিটিং কিছুমান কৰিছিল ব্ৰিটিছৰ বিৰুদ্ধে আৰু সেই সময়ত কনকলতা বৰুৱাই সেই মিটিংখিনি কাহিনীবিলাক অলপকৈ গুণগানকৈ তেওঁ কাণত মানে ভাহি উঠিছিল মানে যিহেতু মিটিং হয় ইফালে সিফালে হয় তেওঁ মানে গোটেই কাণত মানে গোটেইখিনি পৰিছিল তেতিয়া কনকলতা বৰুৱাৰ সেই সময়ৰ দেশপ্ৰেমৰ যিটো মানে চানেকি সেই সময়ত তেওঁ মানে এটা ঘটনা ঘটিছিল আৰু লগতে পুষ্পলতা দাস যেতিয়া অমীয় কুমাৰ দাসৰ সহধৰ্মণী পুষ্পলতা দাসে ইয়াত মানে গোটেই স্বাধীনতা আন্দোলনৰ নেতৃত্ব লৈছিল পদ্ম বিভূষণ আৰু সেই সময়ত জাৰ্নিয়েল সত্ৰ বুলি এখন সত্ৰ আছিল সেই সত্ৰতে গুপুত শিবিৰ কিছুমান গঢ়িছিল আৰু তাৰপিছত লাহে লাহে কনকলতা বৰুৱাৰ সেই ব্ৰিটিছৰ বিৰুদ্ধে সেই কাহিনীবিলাক শুনি দেশৰ কাৰণে দেশৰ প্ৰেমৰ কাৰণে তেওঁ জাগ্ৰত হৈছিল তেজদীপ্ত কিছুমান তেওঁ গানৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিবিলাক তেজদীপ্ত গান আছিল বিশ্ববিজয় নজোৱান লুইতৰ পাৰৰে আমি ডেকা ল'ৰা সেই গানবিলাকৰ প্ৰতি তেওঁ উদ্যুক্ত হৈছিল তেজদীপ্ত সেইটো কাৰণে তেওঁ কনকলতা বৰুৱাৰ মানে দেশপ্ৰেমৰ এটা চানকে তেওঁ মানে নিজকে নিজে এটা গঢ়ি তুলিছিল আৰু সেইটো সময়ত হঠাতে তেওঁ মানে দেশৰ কাৰণে মনে মনে কিছুমান কাম কৰিবলৈ ল'লে ঘৰত কোনো গম নোপোৱাকৈ শেষ মুহূৰ্তত যেতিয়া কনকলতা বৰুৱাৰ মোমায়েকে গোটেই বস্তুটো মানে তেওঁ ইয়াত আহে কনকলতা বৰুৱাৰ গোটেইখিনি বস্তু তেওঁ খবৰ দিয়ে লাহে লাহে কনকলতা বৰুৱাই গম নোপোৱাকৈ গোটেইখিনি বস্তু আয়ত্ব কৰিলে আৰু লগে লগে তেওঁ বান্ধৱী ভগিলা বৰা
ভোগিলা বৰুৱাৰ ঘৰলৈ যায়, সেইবিলাক আলোচনা হয় আৰু তাৰপিছত তেওঁ গোটেই গুপুত শিবিৰবিলাকৰ কথা গম পালে আৰু লগে লগে তাৰপিছত কিছুমান কাহিনী তেওঁ আৰম্ভ হ'লেই নহয় আৰু বহুত ডাঙৰ ডাঙৰ নেতাক মানে সেই সময়ত স্বাধীনতা আন্দোলনৰ মানে আটক কৰিলে ব্ৰিটিছে। আমাৰ গহপুৰতো সেইটো ঘটনা ঘটিছিল, জ্যোতিপ্ৰসাদ আগৰৱালাক এৰেষ্ট কৰিলে আৰু লগে লগে অমিয় কুমাৰ দাসক এৰেষ্ট কৰিলে। তাৰপিছত এতিয়া আন্দোলনৰ নেতৃত্ব ল'ব পৰা কিছুমান মানুহ আগবাঢ়ি নাহিল। তাৰপিছত অমিয় কুমাৰ দাসৰ সহধৰ্মণি পুষ্পলতা দাস পদ্মবিভূষণ পিছত পুষ্পলতা দাসৰ নেতৃত্বত মৃত্যু বাহিনী গঠন হ'ল। যিহেতু কনকলতা বৰুৱাৰ একদম কম বয়স আছিল। মৃত্যু বাহিনী কিয় নাম দিয়া হৈছিল? মৃত্যু বাহিনী মানে তেওঁ মৃত্যু যিহেতু তেওঁ নিশ্চিত, সেইটো কাৰণে তেওঁ প্ৰথম শাৰীতে গৈ পেলাই আন্দোলনৰ আগভাগ লৈ পেলাই তেওঁ গুলি খাবই, সেইটো কাৰণে মৃত্যু বাহিনী গঠন হৈছিল। যে মোৰ মৃত্যু যথেষ্ট মানে মোৰ মৃত্যু আছেই যিহেতু আজি, সেইটো কাৰণে প্ৰথম শাৰীতে প্ৰথম লাইনতে তেওঁ জাতীয় পতাকাখন লৈ পেলাই গহপুৰ অভিমুখে আগবাঢ়িলে। সেইটো সাহস কনকলতা বৰুৱাৰ দেখি শেষ মুহূৰ্তত পুষ্পলতা দাসে কনকলতা বৰুৱাৰ অদম্য সাহস দেখি পেলাই মৃত্যু বাহিনী প্ৰথম শাৰীতে আপোনাৰ জাতীয় পতাকাখন দিয়া নেতৃত্ব লোৱাৰ মানে তেওঁ ঘোষণা কৰিলে। আৰু পিছৰ শাৰীত আছিল মুকুন্দ কাকতি। পূব পশ্চিম উত্তৰ দক্ষিণ আমাৰ পশ্চিমৰ পৰা যিটো সমদল গ'ল গহপুৰলৈ, এই পশ্চিমৰ সমদলটো নেতৃত্ব লৈছিল কনকলতা বৰুৱাই। তাৰপিছত এনেদৰে গৈ পেলাই গহপুৰ থানাত তেওঁ চহী দিছিল। সেইটো সময়ত মানে মই একদম গা নোম থিয় হৈ গৈছে বুলি ক'ব লাগিব, যিহেতু তেনেকুৱা এটা বয়স আমিও পাৰ কৰি আহিছোঁ। আমি গম পাওঁ সেইটো সময়ত আমাৰ মেণ্টেল ষ্টেটমেণ্ট কেনেকুৱা থাকে। আৰু তেনে ক্ষেত্ৰত এগৰাকী নাৰীয়ে আৰু যিহেতু খুব কম বয়সে আছিল তেখেতৰ জেঠাইক কনকলতা বৰুৱা, শ্বহীদ কনকলতা বৰুৱা, ইমান সাহস আছিল যে তেখেত কথাখিনি কৈ থাকোঁতে মোৰ নোম থিয় হৈ গৈছে আৰু মই অনুভৱ কৰিব পাৰিছোঁ কিমান সাহস লাগিব দেশৰ কাৰণে শ্বহীদ হ'বলৈ। আৰু তেওঁ জানে যে মৃত্যু নিশ্চিত আছিল আৰু আগশাৰীতে গ'ল আৰু বিনা ভয়ে যে ভাৰতীয় যি আমাৰ জাতীয় পতাকা তেওঁ উত্তোলন কৰিবলৈ যাওঁতে তেওঁ জানে যে গুলি খাম বুলি বিনা ভয়ে আগবাঢ়ি গৈছিল। আৰু প্ৰথম গুলিটো তেখেতৰে লাগিছিল, তাৰপাছত শ্বহীদ মুকুন্দ কাকতি দেৱক লাগিছিল। আৰু তাকে আজি তেনে এখন ঘৰত আজি মই উপস্থিত হ'ব পাই মোক খুবেই ভাল লাগিছে। আৰু এনেই আপোনাক দুটামান বেলেগ ধৰণৰ কথা সুধিব বিচাৰিছোঁ। আপোনালোকে যিহেতু আপোনাৰ দেউতাৰ পৰা শুনিছে বা ওচৰ চুবুৰীয়া আপোনাৰ ঘৰৰ মানুহৰ পৰা শুনিছে, তেখেত এনেই কেনেকুৱা মানে স্বভাৱৰ আছিল? ধৰি লওক খুব ধেমেলীয়া আছিল বা চিৰিয়াছ আছিল, কেনেকুৱা ধৰণৰ আছিল তেখেতৰ মানে নেচাৰটো? এতিয়া একজেক্টলি সেই কথাটো মই ইমান বিশেষভাৱে আপোনালোকক ক'ব নোৱাৰিম, কিন্তু যিখিনি মই গম পাইছোঁ কনকলতা বৰুৱাৰ সৰুৰ পৰা মানে কৰ্মৰ প্ৰতি উদ্যমী আছিল তাৰমানে। আৰু কনকলতা বৰুৱাই নিজে মানে আপোনাৰ সৰুকালতে প্ৰাথমিক দেওনাতে যেতিয়া কনকলতা বৰুৱাই তাঁতশালত তাঁত ববলৈ শিকিছিল, যিহেতু মাকে শিকাইছিল। আৰু শিক্ষাটো তেওঁৰ প্ৰাথমিকলৈকে হৈছিল কনকলতা বৰুৱা। আৰু কনকলতা বৰুৱা পঢ়াই মানে যিখন স্কুল, এই প্ৰাথমিক স্কুল ইয়াতেই অৱস্থিত আৰু তেওঁ তাতেই শোচানশালী আছে। গান নাচ সেইবিলাকৰ প্ৰতিও আকৰ্ষণ আছিলে, কালচাৰেলি অলপ আকৰ্ষণ আছিলে। আৰু বাকী তেওঁ শেষ মুহূৰ্তত তেওঁ দেশপ্ৰেমৰ যিটো চানেকি বা যিখিনি হেৰি দেখুৱালে তেওঁ মানে গোটেই গহপুৰ বা অসমৰ ৰাইজক, সেইখিনি মানে এটা বুৰঞ্জী ইতিহাস হৈ থাকিল গহপুৰৰ লগতে গোটেই ভাৰতবৰ্ষত। আৰু আপোনালোকে শুনি ভাল পাব যে সেই সময় কনকলতা বৰুৱাই ব্যৱহাৰ কৰা দুবিধ সমল আমাৰ ঘৰত এতিয়াও সযতনে ৰাখিছোঁ। হয় নেকি? আমি চাব পাৰিম, আপোনালোকক দেখুৱাব পাৰিম। আৰু দুটামান কথা নক'লে বেয়া হ'ব, আপোনালোকৰ যিহেতু এইটো জন্মগৃহ, এই গৃহভাগ চৰকাৰে এটা সংৰক্ষণৰ কাৰণে তেওঁলোকে চৰকাৰে আগবাঢ়িছে। এই গৃহভাগ ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হাতত লৈছে তেওঁৰ নেতৃত্বতেই। আৰু স্বাধীনতা ৭৮ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এইটো প্ৰচেষ্টা হাতত লৈছে। আমি মানে যথেষ্ট সুখী। আৰু শুনিছোঁ তেওঁৰ নামত এখন জাহাজ চলি আছে। হয়, এইটো এটা খুব ভাল খবৰ। কেনেকুৱা কি অকণমান কওকচোন। কনকলতা বৰুৱাৰ যুদ্ধ জাহাজ শ্বহীদ কনকলতা বৰুৱাৰ এখন 1997 চনত কলকাতাত দেউতাই নিজে গৈ পেলাই জাহাজখন উন্মোচন কৰিছিলেগৈ। আৰু এতিয়া যিমানবিলাক সাগৰত মানে যুদ্ধৰ যিখিনি মানে টেকনিকেল বা যিখিনি গুপুত, কনকলতা বৰুৱাৰ জাহাজখনেই মানে গোটেইখিনি নিয়ন্ত্ৰণ কৰি আছে এতিয়া। মই সিমানখিনিলৈকে জানো। আৰু এইটো এটা খুবেই সুখবৰ তথা গৌৰৱৰ বিষয়। বন্ধুসকল, মোৰ হাতত দেখিছে এটা কাঁহৰ গ্লাছ আছে, য'ত লিখা আছে মাহ আৰু যথেষ্ট গধুৰ আৰু ডাঠ। যিহেতু আজিকালি গ্লাছবোৰ এনেকুৱা নাথাকে, এইটো যে বহুত পুৰণি গ্লাছ বুলি তাতে গম পাৰি। আৰু হাতত আছে এখন ৰিহা, যে ৰিহাখন কনকলতা বৰুৱাই নিজেই বৈছিল। এতিয়া এইটো যত্নৰ কাৰণে মানে অলপ অকণমান অসুবিধাৰ কাৰণে অলপ আমাৰ নিগনি বা বিভিন্ন ধৰণৰ বস্তুবিলাকে অলপ পুতিলে। যিহেতু যথেষ্ট পুৰণা হয়, কাপোৰবোৰ ফাটিও গৈছে কিছু ঠাইত। এয়া দেখিছে আপোনালোকে। সঁচাকৈ দেই, মই ভাবিবই পোৱা নাই। সৰুতে আমি কিতাপ পঢ়িছিলোঁ এনেকৈ যে আৰু তাত আহি পাম আজি। মই আৱেগিক হৈ গৈছোঁ। এই গিলাচবিধ তামৰ কনকলতা বৰুৱাৰ মোমায়েকে কনকলতা বৰুৱাক দিছিল। সেই সময়ত কনকলতা বৰুৱাই এইটো ব্যৱহাৰ কৰিছিল। ইয়াত পানী খাইছিল, তেওঁ গাখীৰ খাইছিল। আৰু সেইটো কাৰণে কনকলতা বৰুৱাই এই দুবিধ সমলেই আমাৰ গৃহত ৰাখিলোঁ। আৰু বাকী বহুতখিনি আছিলে, থাল চাল এনেকৈ কিবা কিবি আছিলে, কিন্তু সেইবিলাক মানে
আমি অলপ যত্নৰ অভাৱত বা তেতিয়াও মানে বস্তুখিনি সযতনে ৰাখিব নোৱাৰাৰ কাৰণে কিছুমান মানুহে লৈ গ'ল। তো বন্ধুসকল আপোনালোকক যিমানখিনি যি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ তথা জনাবলৈ চেষ্টা কৰিলোঁ আৰু অভিজিত বৰুৱাদাক আমি বহুত অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আপুনি ইমানখিনি গুৰুত্বপূৰ্ণ কথা জনালে তথা গুৰুত্বপূৰ্ণ আপুনি সময় আমাক দিয়াৰ বাবে আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু নেক্সট তাকে আমি হেৰিটেজ বিল্ডিং হিচাপে ভিজিট কৰিম চাগে। আৰু বন্ধুসকল তাকে আৰু এনেকুৱাই ধৰণৰ বিভিন্ন ভাল ছাবজেক্টৰ যদি ভিডিঅ' আপোনালোকে পাই থাকিব বিচাৰে তেন্তে ফ'ল' কৰিব নাপাহৰিব মোৰ পেজটো অৰ্থাৎ ৰাতুল যিছু ফ'ল' কৰি দিব। এইসকল মহান বীৰৰ কথা দেশৰ তথা ৰাজ্যৰ চুকে কোণে সকলোৱে জানিব লাগে বুলি মই ভাবোঁ। তো পুনৰবাৰ আপোনাক ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। বহুত ধন্যবাদ।